হেল্ল' গাইছ, হেল্ল' অসমবাসী ৰাইজ, ভূপেন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া মই অন্য ঠাইত আছোঁ। মাছৰুম লৈ আহিছিলোঁ আৰু কাষ্টমাৰে খুব ভাল পাইছে মাছৰুম খাই। যিহেতু মাছৰুমটো কোনো অপকাৰ নকৰে, খুব এটা সুন্দৰ কাম কৰে। ভাল লাগিছে, সিহঁতে যিহেতু ভাল লাগিছে বুলি কৈছে, মোৰো ভাল লাগিছে। আৰু এনেকুৱা মাছৰুমবিলাক খাব লাগে। পোহনীয়া কাঠফুলা আপোনাৰ বাবে স্বাস্থ্যৰ বাবে সুৰক্ষিত আৰু খুব এটা সুন্দৰ কাম কৰে। যদি আপোনালোকে নাই খোৱা, এবাৰ চেষ্টা কৰক, খাম বুলি ভাবক, আপোনাৰ স্বাস্থ্যটো সুৰক্ষিত কৰি ৰাখক। খুব সুন্দৰ এইবিধ কাঠফুলা, কোনো মেডিচিন ব্যৱহাৰ কৰা নহয়। খুব এবিধ কাঠফুলা, পোহনীয়া কাঠফুলা, বিজ্ঞানসন্মতৰ দ্বাৰা কৰা এবিধ কাঠফুলা হ'ল পোহনীয়া কাঠফুলা। এইবিধ কাঠফুলাই আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব। আপোনাৰ প্ৰতিজন সদস্যই খালে স্বাস্থ্য সকলোৰে সুৰক্ষিত হৈ থাকিব। আজিকালি ফল মূলেই হওক, নতুবা শাক পাচলিয়ে হওক, বিভিন্ন শাক পাচলি ঔষধ নামাৰিলে নহয়। কিন্তু এইবিধ কাঠফুলা আপোনাৰ মেডিচিন কোনো ব্যৱহাৰ নকৰে আৰু পোহনীয়া কাঠফুলাবিধে আপোনাক স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব। আৰু এটা সুন্দৰ কাম কৰে, কি হয় সেই কামটো হৈছে আপোনাৰ ডায়েবেটিছৰ কাৰণে বিশেষ এটা ঔষধ বুলি ক'লেও বেয়া নহ'ব। খুব এটা সুন্দৰ কাম কৰে। ল' প্ৰেছাৰ কাৰণে আপোনাৰ খুব সুন্দৰ এটা কাম কৰে। ভৰিৰ হাড়, হাতৰ হাড় এইবিলাক আপোনাৰ মজবুত কৰি ৰাখে। খুব এটা সুন্দৰ কাম। আপোনালোকে যদি খোৱা নাই, খাবলৈ চিন্তা কৰক, চেষ্টা কৰক, তাকে কামনা কৰিছোঁ। এতিয়া দেখিছে নহয় আপোনালোকে, এই হ'ল মোৰ বাক্সা। এই বাক্সাত লৈ আহিছিলোঁ। এতিয়া আপোনালোকে চাওক ভিতৰত, এতিয়া ইয়াত নাই, খন্তেক সময়তে বিক্ৰী শেষ হৈ গৈছে। ইয়াৰ কাৰণটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে। ই সঁচাকৈ বহুত ঔষধীয় গুণ আছে। ইয়াত দেখিছে আপোনালোকে, সম্পূৰ্ণকৈ চফা কৰি ল'লোঁ। ইয়াত মানে কোনো হেৰি নাই, খুব ধুনীয়া দেখিবলৈ, খুব সুন্দৰ। দেখিছে আপোনালোকে, খুব সুন্দৰকৈ এনেকৈ চাফা কৰি লৈ এতিয়া মই পেকেট কৰিম। ভিডিঅ'টো এইকাৰণে কৰিবলগীয়া হৈছে, কাৰণ বহুতে মানে মাছৰুম অৰ্থাৎ পোহনীয়া কাঠফুলাবিধ নাখায়। মই যিসকলে নাখায় সেইসকলক ক'ব বিচাৰোঁ যে এই বস্তুটো যদিও আপোনালোকে নাখায় বা খাবলৈ ইচ্ছা নকৰে, আপোনালোকে চেষ্টা কৰক, এবাৰ চেষ্টা কৰি চাওক। এই কাঠফুলাবিধে আপোনাৰ শৰীৰৰ সুস্বাস্থ্য কৰাৰ লগতে আনৰো সুস্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব পাৰিব। এইবিধ কাঠফুলাই আপোনাৰ ৰোগৰ পৰা আক্ৰান্তৰ পৰা হাত সাৰিব পৰা এবিধ কাঠফুলা হ'ল পোহনীয়া কাঠফুলা। এই পোহনীয়া কাঠফুলাই আপোনাৰ শৰীৰত যিকোনো ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা এবিধ কাঠফুলা হ'ল পোহনীয়া কাঠফুলা। মই আহিছিলোঁ মাছৰুম অৰ্থাৎ কাঠফুলা লৈ, পোহনীয়া আৰু ঘৰচীয়া কাঠফুলা লৈ। অৰ্থাৎ মই নিজে যিটো পুহিছোঁ সেই পোহনীয়া কাঠফুলাটো লৈ আহিছিলোঁ। ৰাইজে খুব ভাল পাইছে আৰু তেখেতসকলৰ পৰা কেতিয়াবা মন্তব্য ল'ব বিচাৰিম, কেনেকুৱা লাগিছে বিচাৰোঁ। সিহঁতকো ক'ব বিচাৰোঁ যে সিহঁতেও খাওক এনেকুৱা কাঠফুলা। আৰু পোহনীয়া কাঠফুলা আপোনালোকে খাবলৈ চেষ্টা কৰক। বনৰীয়া কাঠফুলা খাই বহুত লোক মৃত্যুমুখত পৰিছে, এনেকুৱা যাতে নহওক। ই খুব সুন্দৰ কাম কৰে। আপোনাৰ ডায়েবেটিছৰ কাৰণে বিশেষ ঔষধ বুলি ক'লেও বেয়া নহ'ব। আৰু আপোনাৰ যদি হাড়বিলাক অলপ দুৰ্বল হৈছে, খোজকাঢ়িব মন নোযোৱা, ভাগৰ অনুভৱ হৈছে, তেনেহ'লে এই কাঠফুলাবিধ খাওক। খুব এটা সুন্দৰ কাম কৰে। মই ব্যৱহাৰ কৰি আছোঁ, আনকো ব্যৱহাৰ কৰিবলৈ শিকাইছোঁ। আৰু যদিও আপোনালোকে খেতিয়ক, আপোনালোকে এই বিষয়টোৰ ওপৰত খেতি কৰি আছে, তেনেহ'লে আপোনালোকেও শিকাবলৈ চেষ্টা কৰক। আৰু সকলোৱে সুস্বাস্থ্য হৈ থাকিব, শৰীৰটো সুৰক্ষিত হৈ থাকিব। বিভিন্ন ৰোগৰ আক্ৰান্তৰ পৰা হাত সাৰিব পৰা এবিধ কাঠফুলা হ'ল পোহনীয়া কাঠফুলা। বিজ্ঞানসন্মতৰ দ্বাৰা কৰা এবিধ কাঠফুলা হ'ল পোহনীয়া কাঠফুলা। এইবিধ কাঠফুলা খাই আপোনাৰ সুস্বাস্থ্য আৰু লগতে শৰীৰ সুৰক্ষিত কৰি ৰাখক, তাৰে কামনা কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আজিলৈ বাই বাই, জয় অসম।